Hello everyone, তোমালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মেথছৰ এটা প্ৰয়োজনীয় ক্লাছলৈ। আজিৰ এই ক্লাছটোত সাৰ্টেন ইন্ডাইসেছৰ ওপৰত কিছুমান প্ৰয়োজনীয় পৰীক্ষাৰ সম্ভাৱ্য কোৱেশ্চন তোমালোকৰ লগত আলোচনা কৰিম। সো দেৰি নকৰো ক্লাছটোলৈ যাব বিচাৰিছো। এনে ধৰণে তোমালোকক কেইবাটাও সংখ্যা দিয়া থাকিব। ইয়াৰে ভিতৰত কোনটো লাৰ্জেষ্ট উলিয়াব লাগে, কোনটো ডাঙৰ উলিয়াব লাগে বা কোনটো সৰু উলিয়াব লাগে। গতিকে কেনেকৈ সমাধান কৰিবা এনে ধৰণৰ কোৱেশ্চন চোৱা। প্ৰথমতে কি কৰিবা, √2 মানে কি হয়, 2ৰ পাৱাৰ হাফ মনত ৰাখিবা। প্ৰথমতে শিকাবৰ কাৰণে মই এনে ধৰণে তোমালোকক কৈছো। নেক্সট কিউব √3 মানে কি হয়, 3ৰ পাৱাৰ 1/3। ইয়াত যে এই তিনিটো সোমাই আছে কিউব √3, গতিকে তাৰ সলনি আমি 1/3 এটা ফ্ৰেকশন পাতিব পাৰো। নেক্সট চাবা 4 টু দি পাৱাৰ 1/4 পাতিম। নেক্সট 6 টু দি পাৱাৰ 1/6 পাতিম। এইটো পাৱাৰ, ঠিক আছে, 6ৰ এইটো পাৱাৰ। এতিয়া যেতিয়া ফ্ৰেকশনত থাকিব, এনে ধৰণে ভগ্নাংশত থাকিব, আমি সাধাৰণ সংখ্যালৈ ৰূপান্তৰ কেনেকৈ কৰিম সেইটো মনত ৰাখিবা। যেতিয়া এনে ধৰণে ফ্ৰেকশনত থাকিব, আমি কোনটো সৰু কোনটো ডাঙৰ উলিয়াব নোৱাৰো, তেতিয়া আমি কি কৰিব লাগিব, আমি সংখ্যালৈ ৰূপান্তৰ কৰিব লাগিব। গতিকে চোৱা, সংখ্যালৈ ৰূপান্তৰ কৰিবলৈ হলে ইয়াতে ডিনমিনেটৰত 2 আছে, অৰ্থাৎ তলত 2 আছে, 3 আছে, 4 আছে, 6 আছে। ইয়াৰ লসাগু কিমান হ'ব, লসাগু 2 3 4 6 লসাগু 12। গতিকে 12 ইয়াত পূৰণ কৰা, প্ৰত্যেকৰে লগত 12 পূৰণ কৰি দিয়া, পূৰণ 12 কৰি দিয়া, পূৰণ 12 কৰি দিয়া। আশা কৰো বুজি পাইছা। এতিয়া কিমান পাবা চোৱা, এই ইকুৱেলটো কিমান পাবা, 2 টু দি পাৱাৰ 2 কৰিলো 6, 6 পালো। আশা কৰো বুজি পাইছা। নেক্সট 3 কৰিলো 3 4 গুণ 12, অৰ্থাৎ 3 টু দি পাৱাৰ 4। নেক্সট 4 টু দি পাৱাৰ 4 তিনিবাৰ গ'ল, কিউব পালো। নেক্সট 6 ইয়াক দুবাৰ গ'ল, 6 স্কোৱাৰ হ'ল। গতিকে ইয়াৰ মান কোনটো ডাঙৰ কোনটো সৰু এতিয়া আমি সহজে উলিয়াব পাৰিম। ঠিক আছে, উলিয়াব পাৰিম। 6 2 টু দি পাৱাৰ 6 মানে কিমান হ'ব, 32 ইন্টু 2 64 হ'ব, অৰ্থাৎ 6টা 2 পূৰণ কৰিলে 64 পাবা। নেক্সট 3 টু দি পাৱাৰ 4 মানে কিমান, 27 81 পাবা, হয়নে? 3 7 21 1 মানে 3 3 গুণ 9, 9 3 গুণ 27, আকৌ 3 পূৰণ কৰিলে 81 পাবা। নেক্সট 4 4 গুণ 16, 4 গুণ 64। নেক্সট কিমান পাবা, 6 6 গুণ 36। কোনটো ডাঙৰ, ইয়াতে চোৱা 81 টো ডাঙৰ, 81 টো ডাঙৰ। গতিকে ইয়াতে কোনটো ডাঙৰ হ'ব, কিউব √3 টো ডাঙৰ হ'ব। আশা কৰো তোমালোক সকলোৱে ধুনীয়াকৈ বুজি পাইছা। বুজি পালানে জনাবাচোন। এইটো হ'ল প্ৰসেস, এনে ধৰণে কৰিব লাগিব। গতিকে ডাঙৰ কোনটো হ'ব, কিউব √3 টো ডাঙৰ হ'ব। ঠিক আছে, কিউব √3 টো ডাঙৰ হ'ব, গতিকে এইটো ডাঙৰ হ'ব। আশা কৰো তোমালোক সকলোৱে ধুনীয়াকৈ বুজি পাইছা। নেক্সট চাবা, নেক্সট কুৱেশ্যনটোৰ আনসাৰ দিবৰ কাৰণে চেষ্টা কৰিবা। এইটো তোমালোকে দিয়া, এইটো কুৱেশ্যনৰ আনসাৰ তোমালোকে দিয়া। এতিয়া আহিছেনে সাউন্ডটো, এতিয়া আহিছেনে সাউন্ডটো? ঠিক আছে, এইটো কুৱেশ্যনৰ আনসাৰ দিবলৈ চেষ্টা কৰা। গতিকে কেনেকৈ কৰিবা, আমি আগৰ ধৰণে কৰিম, একেবাৰে সহজ। খালি তোমালোকে মোৰ লগত কুৱেশ্যনটো সমাধান কৰি চাবৰ কাৰণে চেষ্টা কৰিবা। গতিকে 6√12, এই ৰুটটোৰ ভিতৰত, এই ৰুট চিন্ডালৰ ভিতৰত কিন্তু 6টো সোমাই আছে, সেইটো কথা মনত ৰাখিবা। ঠিক আছে, আঁতৰত নাই কিন্তু সোমাই আছে, ভিতৰত সোমাই আছে, সেই কথাটো মনত ৰাখিবা। আঁতৰত থাকিলেও বেলেগ হ'ব। ঠিক আছে, গতিকে চাবা ইয়াক আমি কেনেকৈ লিখিব পাৰো, 12, ঠিক আছে, 12 টু দি পাৱাৰ 1/6 এনে ধৰণে লিখিব পাৰো। নেক্সট ইয়াক কেনেকৈ লিখিব পাৰো, 4 টু দি পাৱাৰ 1/3 লিখিব পাৰো। গতিকে এইটোক আমি পাৱাৰলৈ লৈ যাম। ঠিক আছে, 1/3 এনে ধৰণে লিখে। নেক্সট 5 টু দি পাৱাৰ 1/4 এনে ধৰণে লিখিম। নেক্সট ইয়াক আমি কেনেকৈ লিখিম, 3 টু দি পাৱাৰ একো নাই কাৰণে হাফ। ঠিক আছে, হাফ। আশা কৰো বুজি পাইছে। এতিয়া তোমালোকে কি কৰা, এই পাৱাৰত থকা ডিনমিনেটৰ কেইটা, অৰ্থাৎ যিকেইটা হৰ তলত থকা সংখ্যা কেইটাৰ তোমালোকে এলচিএম উলিওৱা। এলচিএম উলিয়াই আমি সংখ্যালৈ ৰূপান্তৰ কৰি দিম। এতিয়া ফ্ৰেকশনত আছে, ভগ্নাংশত আছে, আমি সংখ্যালৈ ৰূপান্তৰ কৰিম। গতিকে চোৱা, 6 3 4 2 লসাগু কি হ'ব, একে 12 হ'ব। ঠিক আছে, 12 হ'ব। গতিকে 12 ইয়াত পূৰণ কৰা, প্ৰত্যেকৰে লগতে 12 পূৰণ কৰা। লসাগু কেনেকৈ সহজে উলিয়াই মই ভাবো তোমালোক সকলোৱে জানা। ঠিক আছে,
গতিকে ইয়াৰ মান কিমান হ'ব উলিয়াবলৈ চেষ্টা কৰা 12 to the power 6 কৰিলো 6 দুগুণ 12 নেক্সট 4 to the power কিমান হ'ব 4 কৰিলো 3 কৰিলো 3 4 গুণ 12 4 to the power 4 ঠিক আছে 5 to the power কিমান হ'ব 4 কৰিলো 4 3 গুণ 12 নেক্সট 3 to the power 6 হ'ব কিছুমান মান তোমালোকে মনত ৰাখিব লাগিব 2 এ ইয়াক কিমান বাৰ যাব 6 বাৰ যাব কিছুমান মান তোমালোকে মনত ৰাখিব লাগিব গতিকে 12 12 144 4 4 গুণ 16 4 গুণ 64 64 লগত 4 প্লাস 64 4 4 গুণ 16 6 256 হ'ব ঠিক আছে এনে ধৰণৰ কিছুমান মান তোমালোকে মনত ৰাখিব লাগিব অৰ্থাৎ 4 টু দি পাৱাৰ 4 মানে 256 আমি মনত ৰাখিব লাগিব তেনেকে 5 কিউব মানে 125 ঠিক আছে নেক্সট এটুত 729 হ'ব 3 টু দি পাৱাৰ 6 মানে 729 গতিকে কোনটো লাৰ্জেষ্ট উলিয়াবলৈ কৈছে কোনটো ডাঙৰ হ'ব ইয়াতে ডাঙৰ কি হ'ব এইটো ডাঙৰ হ'ব 729 টো ডাঙৰ গতিকে ডাঙৰটো কোনটো হ'ব গতিকে শেষৰটো ডাঙৰ গতিকে শেষৰটো √3 টো ডাঙৰ আশা কৰো বুজি পাইছা ভেৰি গুড সকলোৱে শুদ্ধ উত্তৰ দিছা ধন্যবাদ জনাইছো নেক্সট কোৱেশ্চন সমাধান কৰিবা এইখিনিত কোৱেশ্চন সহজ এনে ধৰণৰ কোৱেশ্চন আহে গতিকে ইয়াতে কি দিয়া আছে 2 টু দি পাৱাৰ 60 3 টু দি পাৱাৰ 48 4 টু দি পাৱাৰ 36 5 টু দি পাৱাৰ 24 ইয়াত কোনটো ডাঙৰ উলিয়াব লাগে গতিকে মই ধৰি ললো এটো a এটো b এটো c এটো d কোনটো ডাঙৰ আনসাৰ দিবলৈ চেষ্টা কৰা ইয়াৰ ভিতৰত কোনটো ডাঙৰ আনসাৰ দিবলৈ চেষ্টা কৰা ভেৰি গুড √3 ভেৰি গুড সকলো শুদ্ধ উত্তৰ দিছা ধন্যবাদ জনাইছো সাবা ইয়াক আমি কেনেকৈ কৰিম সোৱা ইয়াক আমি কেনেকৈ সমাধান কৰিম ইয়াতে পাৱাৰটো 60 48 36 24 গতিকে কমন সংখ্যা এটাই আমি হৰণ কৰি দিম ঠিক আছে মানে কাটি দিম 2 টু দি পাৱাৰ 12 হৰণ কৰিলে 5 12 60 নেক্সট 12 ইয়াকো হৰণ কৰা 3 টু দি পাৱাৰ 4 12 48 নেক্সট ইয়াকো 12 হৰণ কৰা 4 টু দি পাৱাৰ 4 টু দি পাৱাৰ 12 হৰণ কৰিলে 3 12 36 নেক্সট 12 ইয়াক কৰিলে 2 12 24 অৰ্থাৎ 5 টু দি পাৱাৰ 5 স্কয়াৰ হ'ব আশা কৰো বুজি পাইছা আমি প্ৰত্যেককে কিহেৰে হৰণ কৰিছো প্ৰত্যেককে আমি 12 এৰে কাটিছো হৰণ কৰিছো খালি এটা কথা মনত ৰাখিবা প্ৰত্যেককে কৰিব লাগিব ঠিক আছে তেতিয়াহে হ'ব প্ৰত্যেককে হৰণ কৰিছো গতিকে 2 টু দি পাৱাৰ 5 মানে কি হয় 2 টু দি পাৱাৰ 5 মানে 2 2 4 30 64 হ'ব এনে ধৰণে কিছুমান মনত ৰাখিব লাগিব 2 টু দি পাৱাৰ 5 মানে 64 3 টু দি পাৱাৰ 4 মানে কিমান হয় 81 হয় নেক্সট 4 কিউব 4 4 16 4 64 নেক্সট 5 স্কয়াৰ 25 গতিকে লাৰ্জেষ্ট খুদিছে ডাঙৰ গতিকে ডাঙৰটো কোনটো হ'ব 64 81 81 টো ডাঙৰ হ'ব 81 টো কিহৰ লগত জড়িত 3 টু দি পাৱাৰ 48 yes এইটো ডাঙৰ হ'ব ঠিক আছে গতিকে b টো ডাঙৰ হ'ব ভেৰি গুড সকলোৱে শুদ্ধ উত্তৰ দিছা সকলোৱে নহয় প্ৰীতমেহে দিছা হিমালক্ষ্মী বুজি পোৱা নাই নেকি আমি প্ৰত্যেক পাৱাৰত থকা পাৱাৰটো যোনটো আছে তাক প্ৰত্যেককে আমি কিহেৰে হৰণ কৰিছো 12 এ হৰণ কৰিছো এটা মনত ৰাখিবা কিন্তু yes ভেৰি গুড প্ৰয়োজনীয় হয় আৰু গম পাবা ৰবা বৰ ধুনীয়া ক্লাছ এটা লৈ আছো তোমালোকক গতিকে তোমালোকেও সহযোগ কৰিবা সকলোৱে ধুনীয়াকৈ সহযোগ কৰিবা খালি কিবা জনাইছা পাইছো স্যাৰ ভেৰি গুড সকলোৱে গতিকে এই কোৱেশ্চনটোৰ আনসাৰ কি হ'ব ধৰি ললো এটো a এটো b এটো c এটো d ইয়াৰ আনসাৰ কি হ'ব আমি কি কৰিম যোনটো ওপৰত ঘাত আছে পাৱাৰ এই ওপৰত থকাটো কি বুলি কোৱা হয় পাৱাৰ অসমীয়াত কি বুলি কোৱা হয় ঘাত তোমালোকে জানা তথাপিও কৈ দিছো ঠিক আছে ঘাত বুলি কোৱা হয় গতিকে আমি পাৱাৰক কিহেৰে হৰণ কৰিম কমন এটা সংখ্যাৰে হৰণ কৰিম গতিকে সোৱা কমন সংখ্যাৰে হৰণ কৰা মানে তোমালোকে ইয়াতে 0 0 আছে 0 0 কাটিয়ে দিব পাৰা মানে 10 এৰে হৰণ কৰিলো ঠিক আছে 0 0 কাটি দিছো মানে সবকে 10 এৰে হৰণ কৰিছো গতিকে আমি কি পালো সোৱা 2 টু দি পাৱাৰ 5 পালো 3 টু দি পাৱাৰ 4 পালো 4 কিউব পালো 5 টু দি 5 স্কয়াৰ পালো গতিকে ইয়াৰ মান কিমান হ'ব তোমালোকে কিছুমান মান মনত ৰাখিব লাগিব 64 2 টু দি পাৱাৰ 5 মানে 64
নেক্সট 3 টু দি পাৱাৰ 4 মানে কিমান হয় 27 81 হ'ব ভেৰি গুড নেক্সট কিমান হ'ব 4 4 16 4 16 64 হ'ব 5 স্কয়াৰ 25 হ'ব গতিকে ডাঙৰ কোনটো সৰু কোনটো হেতু উলিয়াবলৈ কৈছে ঠিক আছে মই যেহেতু নিজে লিখি দিছো ডাঙৰটো তোমালোকে উলিয়ালে সৰুটো উলিয়াব পাৰিবা ভেৰি গুড গতিকে 81 টো ডাঙৰ 81 টো কাৰ লগত জড়িত হৈ আছে 81 টো কাৰ লগত জড়িত হৈ আছে 81 টো জড়িত হৈ আছে ইয়াৰ লগত গতিকে অপচন বি ইজ দ্য ৰাইট আনসাৰ ভেৰি গুড ঠিক আছে বুজি পাইছা সকলোৱে সকলোৱে বুজি পাইছা ঠিক আছে এইটো কোৱেশ্যনৰ আনসাৰ দিবলৈ চেষ্টা কৰা সহজ কোৱেশ্যন গতিকে কোনটো ডাঙৰ উলিয়াবলৈ কৈছে গতিকে আমি চোৱা এনে ধৰণৰ কোৱেশ্যন আহিব খেলিমেলি লগাবৰ কাৰণে আহিব আমি দুটা শূন্য ইয়াত আছে দুটা শূন্য ইয়াত আছে কাটি দিব পাৰো ঠিক আছে কাটি দিয়াৰ লগে লগে কিমান পালো 200 ক আমি কিউব কৰিলো ঠিক আছে কিউব কৰিলো নেক্সট 300 ক আমি স্কয়াৰ কৰিলো গতিকে আমি 2 কিউব কৰিলে কিমান হ'ব ঠিক আছে 2 কিউব কৰিলে 8 হ'ব লগতে শূন্য দুটা আছে নেক্সট কিমান হ'ব 2 2 4 6টা হ'ব ঠিক আছে 6টা হ'ব হয়নে নহয় yes 6টা হ'ব yes 6টা হ'ব নেক্সট ইয়াক যদি আমি স্কয়াৰ কৰো কিমান হ'ব 3 3 গুণে 9 লগতে শূন্য ইয়াত দুটা আছে স্কয়াৰ কৰিলে 4টা হ'ব 4টা হ'ব গতিকে কোনটো ডাঙৰ ডেফিনেটলি এটো ডাঙৰ হ'ব হয়নে নহয় এটো ডাঙৰ হ'ব এটো ডাঙৰ গতিকে এটো ডাঙৰ আশা কৰো বুজি পাইছা সৰু এটো সহজ কোৱেশ্যন আশা কৰো বুজি পাইছা ভেৰি গুড নেক্সট চাবা ঠিক আছে ইয়াতে কোনো কথা নাই আমি 200 কিউব কৰি দিছো খালি কিউব কৰিলে চোৱা ইয়াত দুটা আছে 3 গুণ বহাবা 4 6 কৰিবা ইয়াত দুটা শূন্য আছে স্কয়াৰ কৰিলে 4টা কৰিবা আশা কৰো বুজি পাইছা নেক্সট এইটো কোৱেশ্যনৰ আনসাৰ তোমালোকে দিবলৈ চেষ্টা কৰা ঠিক আছে ইয়াত আকৌ তোমালোকক কি বুলি কৈছে এসেন্ডিং অৰ্ডাৰত সজাবলৈ কৈছে ঊৰ্ধ্বক্ৰম মানে কি মনত ৰাখিবা এসেন্ডিং অৰ্ডাৰ ঊৰ্ধ্বক্ৰম এসেন্ডিং অৰ্ডাৰ ঠিক আছে এসেন্ডিং অৰ্ডাৰত সজাবলৈ হলে প্ৰথমতে সৰু তাৰ পিছত ডাঙৰ এনে ধৰণেৰে গৈ থাকিব ঠিক আছে এনে ধৰণেৰে গৈ থাকিব অসমীয়াত লিখি দিছো ঠিক আছে ঊৰ্ধ্বক্ৰমত সজাবলৈ হলে ঊৰ্ধ্বক্ৰমত সৰুৰ পৰা ডাঙৰলৈ সজায় মনত ৰাখিবা সৰুৰ পৰা ঊৰ্ধ্বক্ৰমত কি কৰে সৰুৰ পৰা ডাঙৰলৈ সজাব লাগে গতিকে সৰুৰ পৰা ডাঙৰলৈ সজাবলৈ হলে তোমালোকে কিন্তু কোনটো সৰু কোনটো ডাঙৰ জানিব লাগিব গতিকে চোৱা মই ইয়াত দিলো a ইয়াত দিলো b ইয়াত দিলো c ইয়াত দিলো d তোমালোকে ক্ৰমটো লিখি মোক জনোৱাচোন ক্ৰমটো লিখি জনোৱা প্ৰেক্টিস হ'ব তোমালোক সকলোৱে আৰু ডিসেন্ডিং অৰ্ডাৰত কি হয় অধুক্ৰমত কি হয় আমি ডাঙৰটো প্ৰথমতে পাতিম ডাঙৰৰ পৰা সৰুলৈ গৈ থাকিম কিন্তু ঊৰ্ধ্বক্ৰমত এসেন্ডিং অৰ্ডাৰত সৰুৰ পৰা ডাঙৰলৈ যাম আনসাৰ দিবলৈ চেষ্টা কৰা ভেৰি গুড প্ৰীতমে দিলা আনসাৰ প্ৰীতমে তেনে ধৰণে দিয়াতকে এনে ধৰণে দিয়াচোন a b c d এনে ধৰণেৰে দিয়া আনসাৰটো কোনটো সিকুৱেন্সত হ'ব b c a d এ হ'বনে d c b a হ'বনে আনসাৰ দিবৰ কাৰণে চেষ্টা কৰা ঠিক আছে মই এটো সমাধান কৰি নিদিও তোমালোকে নিজে কৰা ঠিক আছে নিদিও বুলি কলে নহব এতিয়া মই সমাধান কৰি দিব লাগিব যেহেতু তোমালোকৰ আনসাৰই অহা নাই ভেৰি গুড আৰু এজনে দিয়া ঠিক আছে গতিকে ইয়াক আমি কেনেকৈ লিখিব পাৰো 4 টু দি পাৱাৰ 1/3 এনে ধৰণে লিখিব পাৰো 2 টু দি পাৱাৰ হাফ এনে ধৰণে লিখিব পাৰো তাৰ পিছতে 3 টু দি পাৱাৰ 1/6 হিচাপে লিখিব পাৰো নেক্সট কি বুলি লিখিব পাৰো 3 টু দি পাৱাৰ 1/6 3 টু দি পাৱাৰ 1/6 এনে ধৰণে লিখিব পাৰো নেক্সট 5 টু দি পাৱাৰ 1/4 এনে ধৰণে লিখিব পাৰো এতিয়া আমি কি কৰিম আমি এই তলৰ সংখ্যা কেইটাৰ ডিনোমিনেটৰত থকা সংখ্যা কেইটাক আমি এলসিএম উলিয়াম গতিকে চোৱা 3 2 হয়নে yes 2
6 4 এলসিএম কি হ'ব এলসিএম 12 হ'ব গতিকে ইয়াত প্ৰত্যেকৰে লগতে 12 পূৰণ কৰা প্ৰত্যেকৰে লগতে 12 পূৰণ কৰা প্ৰত্যেকৰে লগতে 12 পূৰণ কৰা 12 পূৰণ কৰা ঠিক আছে নেক্সট চাবা নেক্সট আমি কিমান পাম 4 টু দি পাৱাৰ 4 পাম 4 টু দি পাৱাৰ 4 অৰ্থাৎ 3 এ 12 হৰণ কৰিলে 4 বাৰ যাব 2 এ ইয়াক হৰণ কৰিলে 6 বাৰ যাব ঠিক আছে 2 টু দি পাৱাৰ 6 হ'ব নেক্সট 3 টু দি পাৱাৰ 6 এ হৰণ কৰিলে 2 বাৰ যাব নেক্সট 5 টু দি পাৱাৰ 4 এ ইয়াক হৰণ কৰিলে 3 বাৰ যাব 3 পাবা গতিকে চোৱা 4 টু দি পাৱাৰ 4 মানে কি হয় 4 গুণ 64 256 64 হ'ব হয় না নহয় 64 হ'ব নেক্সট 9 হ'ব নেক্সট 125 হ'ব 125 আটাইতকৈ সৰুটো হ'ব কি সি ভেৰি গুড সি নেক্সট আহি গ'ল বি হয়নে নাহে নেক্সট আহি গ'ল চি বি ডি নেক্সট ভেৰি গুড চি বি ডি এ তথাপিও ইয়েছ প্ৰথমতে বি এ ডি চি কিয় দিছিলা ঠিক আছে বুজি পাইছা নেক্সট কুৱেশ্যনটো লৈ গৈছো সহজ কুৱেশ্যন খালি ইয়াতে এটা কথা মনত ৰাখিবা ইয়াতে এটা কথা জানিব লাগিব তোমালোকে আনসাৰ দিবলৈ চেষ্টা কৰা মই ধৰি ললো এটো এ এটো বি এটো সি ইয়াতে কোনটো ডাঙৰ উলিয়াব লাগে ইয়াতে এটা কথা মনত ৰাখিবা এটো কিন্তু কিউব ৰুট নহয় দে 3 ৰুট 2 এই ৰুট চিনটোৰ মাজত 3 টো সোমাই থকা নাই ৰুট চিনটোৰ মাজত 5 টো সোমাই থকা নাই আঁতৰত আছে আঁতৰত ঠিক আছে 7 টো এই ৰুটটোৰ মাজত সোমাই থকা নাই 7 ৰুট নহয় মানে হেতু ঠিক আছে 7 ৰুট নহয় আঁতৰত আছে আঁতৰত গতিকে তেনে ধৰণে থাকিলে আমি কেনেকৈ সমাধান কৰিম চোৱা তেনে ধৰণে থাকিলে একেবাৰে সহজ কুৱেশ্যন তোমালোকে ইয়াক স্কয়াৰ কৰি দিব পাৰা কি কৰিব পাৰা তোমালোকে স্কয়াৰ কৰি দিব পাৰা বা ইয়াতে এটা চোৱা তোমালোকে এটো 3 নেক্সট তোমালোকে 2 ক স্কয়াৰ কৰিলে 2 ৰ বৰ্গমূল এটা ওলাব নিৰ্দিষ্ট এটো কি হয় 5 গতিকে 3 ৰ এটা বৰ্গমূল ওলাব যেটো সৰু হ'ব নেক্সট এটো কি হয় 7 তাৰ পিছত 4 ৰ বৰ্গমূল কি হ'ব 2 হ'ব ডেফিনেটলি এটো চোৱা হয় 7 দুগুণ 14 এটো ডাঙৰ সৰি 7 দুগুণ 14 এটো ডেফিনেটলি ডাঙৰ হ'ব 14 এটো ডাঙৰ হ'ব আশা কৰো বুজি পাইছা ইয়াতে 3 টো 5 টো পূৰণ হৈ আছে গতিকে চোৱা 2 ৰ বৰ্গমূল ডাঙৰ হ'ব নে 4 ৰ বৰ্গমূল ডাঙৰ হ'ব 4 ৰ বৰ্গমূল ডাঙৰ হ'ব 3 ৰ বৰ্গমূল ডাঙৰ হ'ব নে 4 ৰ বৰ্গমূল ডাঙৰ হ'ব গতিকে ডেফিনেটলি 4 ৰ বৰ্গমূলটো ডাঙৰ হ'ব গতিকে 7 সংখ্যাটো তাৰ লগত পূৰণ হৈ আছে ডাঙৰটো সংখ্যা পূৰণ হৈ আছে ডেফিনেটলি এটো ডাঙৰ হ'ব আশা কৰো বুজি পাইছা ঠিক আছে একদম সহজ কুৱেশ্যন এটো কৰি চাবলগীয়া কুৱেশ্যন নহয় বুজি পালা সকলোৱে ধন্যবাদ জনাইছো নহলে তোমালোকে কি কৰিব পাৰা এনে ধৰণে নকৰি তোমালোকে কি কৰিব পাৰা তোমালোকে এনে ধৰণৰ কৰিব পাৰা তেতিয়াও ওলাই যাব যদি এনে ধৰণৰ কুৱেশ্যন আহে বলে মই তেনে ধৰণেৰে বুজি নাপালো তেতিয়া তোমালোকে কি কৰিবা প্ৰত্যেককে তোমালোকে স্কয়াৰ কৰি দিয়া প্ৰত্যেককে স্কয়াৰ কৰি দিলে কি হ'ব স্কয়াৰ কৰি দিলে তোমালোকে চোৱা 3 3 গুণ 9 ইফালে এই স্কয়াৰে বৰ্গমূল চিনটোৱে কটা যাব ইনটু কিমান হ'ব 2 থাকিব ৰাইট 5 5 গুণ 25 হ'ব লগতে পূৰণ 3 থাকিব হয় না নহয় এটোৱে স্কয়াৰটোৱে কটা যাব নেক্সট কিমান হ'ব 7 7 গুণ 49 49 ইনটু কি হ'ব 4 হ'ব গতিকে তেতিয়াও কি ডাঙৰ হ'ব 49 ইনটু 4 এ ডাঙৰ হ'ব একচুৱেল কৰাৰ কৌশলটো ইয়াৰ এনে ধৰণৰ ঠিক আছে গতিকে আজিলৈ সামৰিব বিচাৰিছো আশা কৰো ক্লাস 2 ৰ দ্বাৰা কিছু কথা জানিব পাৰিলা কনসেপ্ট জানিব পাৰিলা যদি কিবা অকনমান টান পোৱা পুনৰ এবাৰ ৰিপিট কৰি চাবা আজিলৈ সামৰিছো শুভ আবেলি ধন্যবাদ